নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ ৰিংকিমণিজ ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া দুপৰীয়া সময় হৈছে 1:45। তো এয়া মই ৰেডি হৈ ল'লোঁ। আজি আমাৰ মাহঁতৰ গাঁৱত হোম আছে, তো তালৈকে যাবলৈ মই ৰেডি হৈ ল'লোঁ। এইফালে কৃষ্ণাংকো ৰেডি কৰাই দিলোঁ, কিন্তু তাই শুই গ'ল। এয়া ভণ্টিও ৰেডি হৈ ল'লে। তো তাই চাদৰ মেখেলা পিন্ধা নাই, যিহেতু টিকলিজনী সৰু হৈ আছে, তো তাইৰ লগত অসুবিধা পাব, সেইকাৰণে মই ৰেডি হৈ ল'লোঁ। সৰুজনী গৈছে মন্দিৰলৈ, মন্দিৰ মানে বালিলেচা মন্দিৰ আমাৰ ওচৰতে, তো তালৈকে গৈছে। তাৰে কাষতে মৌপিয়া ৰিজৰ্টটো আছে, তালৈকেও যাব বোলে তাই লগৰ ছোৱালীৰ লগত, তো তালৈকে গ'ল। মা গৈছে মন্দিৰলৈ, যিহেতু তাত নাম ধৰি আছে, তো মা যিহেতু নাম পাৰ্টিত আছে সেইকাৰণে সোনকালে গ'ল। আমি ৰেডি হৈ লৈছোঁ, কৃষ্ণাংগী উঠিলে আমিও যামগৈ আৰু। এতিয়াও নাম চলিয়ে আছে, নাম শেষ হোৱা নাই, নাম শেষ হোৱাৰ পিছতে মানে ফটো লোৱা হ'ব। তো তাৰে আগতে যামগৈ আমি, ওচৰতে যিহেতু ঘৰৰে। তেতিয়াহ'লে আপোনালোকক অকণ দেখুৱাবলৈ চেষ্টা কৰিম। কৃষ্ণাংগীজনীয়ে এয়া ৰেডি হৈ শুই গ'ল, তো তাই শুই উঠিলে আমি যামগৈ। এইফালে এইজনীকো ৰেডি কৰাই দিলে মাকে, তাই এতিয়া বিচনাত অকলে অকলে খেলি আছে। আমি ফট লৈ এয়া খাবলৈ বহিছোঁ ভাত। এইফালে আছে ভণ্টি, আনফালে আমাৰ কাষৰে খুৰীমাহঁত। আমি একেলগে তলতে বহিছোঁ। ডেস্কতো দিছে, কিন্তু আমি তলত বহিয়ে খাম আৰু, যিহেতু কৃষ্ণাংগী কোচত আছে। ভাতৰ লগত আছে দাইল, চব্জি, শুকান ভাজি আৰু চালাড। এতিয়া আমি আহিছোঁ আবেলি পৰত জেঠীমাহঁতৰ বাইদেউৰ ঘৰলৈ। আমাৰ ওচৰতে বিয়া হৈছে, মাৰ ঘৰৰ ওচৰতে, তো তালৈকে আহিছোঁ। কৃষ্ণাংগীয়ে চাওকচোন কি কৰে। আনফালে ভণ্টি টিকলিজনীয়ে কান্দি আছে, তাই বাহিৰত যায়। টিকলিজনীয়ে কান্দা বন্ধ কৰিলে। এইফালে কৃষ্ণাংগীয়ে খেলি আছে বায়েকৰ লগত। এজনী আছে বাইদেউৰ ছোৱালীজনী। এইফালে ভণ্টিয়ে বনাই আছে চাহৰ লগত খাবলৈ বুট ভাজি। হৈ গ'ল, ওপৰত দি দিলে কেঁচা ধনিয়া। এতিয়া বনাম মই চাহ, তাই ভাজিখিনি বনালে। আমাৰ আজি বনাব চুঙা পিঠা, তো তাৰ কাৰণে মায়ে চাউলৰ গুড়িখিনি পানীৰে গুলি থৈ দিছে। এয়া ভাজি ৰেডি হৈ গ'ল। আনফালে এয়া চাহ। এতিয়া মই আহিলোঁ পিছফালে, তো মাহঁতে এইফালে এয়া চুঙা পিঠাৰ কাৰণে চুঙাকেইটাত চাউলৰ গুড়িখিনি ভৰাই লৈছে। চাউলৰ গুড়িখিনিত নিমখ দিছে, বেলেগ একো দিয়া নাই। তো এইখিনি হৈছে নৰা। এইফালে দেউতাই এয়া চুঙাকেইটাত জুই দিব আৰু ঠিক ঠাক কৰি লৈছে। দেখিছেনে কুঁৱলী, ইমান কুঁৱলী পৰি আছে। এয়া দেউতাই জুই জ্বলাই দিলে। এতিয়া চুঙাখিনি পুৰি ল'ব, যাতে ভিতৰৰ পিঠাখিনি সিজি যায়। এনেকৈ বাঁহৰ চুঙাত বনালে খাবলৈ সোৱাদ হয়, যিটো বাঁহৰ এটা গোন্ধ থাকে ন, সেইটো আহি যায়, পুৰা পুৰা গোন্ধটো। কিছুমানে বৰা চাউলৰো বনায়, কিন্তু আমাৰ ফালে চাউলৰ গুড়ি দি বনায়, ভাত খোৱা চাউলৰ গুড়ি দিয়ে বনায়। এনেকৈ পিঠা হ'বৰ হৈছে আৰু অকণমান সময় পিছতে পিঠা খাব পাম আৰু। পিঠা ৰেডি হৈ গ'ল, মাহঁতে এইমাত্ৰ লৈ আহিলে। এতিয়া পিঠাৰ জুতি ল'ম গৰমে গৰমে। এয়া দেউতাই পিঠাকেইটা কাটি দিলে। দেখিছেনে, গৰম হৈ থকাৰ কাৰণে কোমল হৈ আছে। ঠাণ্ডা হ'লে পিঠাকেইটা টান হৈ যাব, মানে কাইলৈ টান হ'ব আৰু, আজি গৰম হৈ থকাৰ কাৰণে কোমল হৈ আছে। তেতিয়াহ'লে আমি খাই লওঁ। এতিয়া সকলোৱে মিলি খাবলৈ লৈছোঁ চুঙা পিঠা, গুড় আৰু এইফালে গাখীৰ চাহ। তেতিয়াহ'লে খাই লওঁ। এতিয়া খাই লৈ আপোনালোকক কৈ আছোঁ, খাবলৈতো ভালেই হৈছে। এডাল বাঁহৰ থাকে যে ভিতৰত, তো পিঠাটোত লাগি গৈছিলে, এডাল উলিয়াই দিলোঁ। খাবলৈ ভালেই লাগে, গৰম গৰম কোমল কোমল হৈ থাকে। আগতেও বাৰু খাইছোঁ, নোখোৱা নহয়। প্ৰত্যেক বছৰে বছৰে মাঘৰ বিহুত বনোৱা হয়েই। এইবাৰ যিহেতু বিহুত বনোৱা নহ'ল, সেইকাৰণে পিছতে বনালে। ভণ্টিও যিহেতু কাইলৈ যাব, তাইও খাম কৈ আছিলে। তেতিয়াহ'লে আপোনালোকক একেবাৰে ৰাতিৰ সাজত লগ পাম। ৰাতিৰ সাজত এয়া খাবলৈ লৈছোঁ ভাত। ভাতৰ লগত আছে চব্জি, তিয়ঁহৰ খাৰ, বুটৰ চাটনি আৰু দাইল। আনফালে এয়া মা, ভণ্টি, সৰু ভণ্টি সকলোৱে মিলি একেলগে খাবলৈ বহিছোঁ পকাতে। কৃষ্ণাংগীও বহি লৈছে মাহীয়েকৰ কাষতে। তাই মাহীয়েকক বা বুলিহে মাতে, মাহী বুলি নামাতে। গাত ধৰি পূৰা বহি লৈছে, কিন্তু তাই নাখায়, এনেই বহি চাই থাকিব ইটো কৰি। আজি দুপৰীয়া সময়ত খাবলৈ লৈছোঁ এয়া কমলা। সৰু ভণ্টিয়ে কমলাখিনি কাটি ইয়াৰ ওপৰত কেঁচা ধনিয়া অকণমান দি দিছে, আৰু ইয়াত দি দিলে নিমখ।
কমলাখিনি পিটিকা হৈ গ'ল। এতিয়া আমি তিনিওজনীয়ে মিলি এইখিনি খাই ল'ম। কৃষ্ণাইক মায়েকে কেনেকৈ খোজ কঢ়াই আছে দেখিছেনে, বগৰী দি। তাই যে বগৰীকেইটা দেখিলে ইমান ভাল পায় নহয়। আজি বনাম বুলি ভাবিছোঁ কেইটামান তেল পিঠা, তাৰ কাৰণে মই এয়া গুড়খিনি গৰম পানী দি কিনে অকণমান সময় ঢাকি থৈ দিছিলোঁ। এইখিনি গলি গ'ল। লৈ ল'ম চাউলৰ গুড়ি, এইখিনি হৈছে চাউলৰ গুড়ি। মই ইয়াৰ পৰা অলপমান উলিয়াই ল'ম বাতিটোত। ইয়াতে অকণমান নিমখ দি ল'লোঁ আৰু ইয়াত অলপমান দি দিম জালুকৰ গুড়ি। আপোনালোকৰ ওচৰত যদি চফ আছে দিব পাৰে। মই সিমান ভালকৈ বনাব নাজানো, আগতে দুবাৰমান বনাইছোঁ কিন্তু বেয়া হোৱা নাই খাবলৈ। এতিয়া অলপ অলপকৈ এইখিনি দি মই এইখিনি মিলাই ল'ম। মোৰ এইখিনি গুলি লোৱা হৈ গ'ল। মই অলপ পনীয়াকৈ গুলিছোঁ কাৰণ মোৰ এইখিনি শুকান পিঠাগুড়ি, যিহেতু 2 ঘণ্টামান সময় ৰাখি থ'ম। তো এইখিনি ধুনীয়াকৈ ফুলি উঠিব পিঠাগুড়িখিনি। লাগিলে আৰু অকণমান পানী বাৰু পিছত মই মিক্স কৰি দিম। এতিয়া মই এইখিনি 2 ঘণ্টামান সময়ৰ কাৰণে ঢাকি ৰাখি থৈ দিম। এতিয়া বনাব লৈছোঁ তেল পিঠাকেইটা। এয়া ধুনীয়াকৈ ফুলি আহিছে। গধূলি চাহৰ লগতো খাব পাৰিম, ভাবিলোঁ একেলগে কেইটামান বনাই লওঁ। এয়া মই বনাই আছোঁ। মই পিঠা বনাই আছিলোঁ, ভণ্টিয়ে এটা পিঠা লৈ তাইও খাই চালে কেনেকুৱা হৈছে, মোকো একামোৰ খাবলৈ দি গ'ল। কেনেকুৱা হৈছে তো তাকেই চোবাই আছোঁ। গোটেইকেইটা পিঠা ধুনীয়াকৈ ফুলি উঠি আহি আছে। তেতিয়াহ'লে মই পিঠাখিনি বনাই লওঁ, পিছত আপোনালোকক লগ পাই আছোঁ। এয়া ৰাতিৰ সাজত দেউতাই বনাই আছে এইফালে মাংস, মুৰ্গীৰ মাংসই হয়। আমাৰ কৃষ্ণাংগীকেইজনীক চাওকচোন, দিন হওক ৰাতি হওক সেইটো লৈ কথা নাই, তাই কেৱল পকাতে খোজকাঢ়ি থাকিব। এখোজ দুখোজ ধৰি ধৰি খোজকাঢ়িব পৰা হৈছে, এনেকৈ থাকিব বিচাৰে। টেবুলৰ ওপৰত যে আছে এই চাহৰ কাপ, এইবিলাক তাই ল'ব বিচাৰি আছে, চাওকচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। আগলৈ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।